যদি তোমালোকে সায়েন্স লোৱা সায়েন্স ল'লে এইটো নহয় যে অকল মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়িব লাগে সায়েন্স ল'লে আমাৰ বহুত সুবিধা হয় আজি মঞ্চত উপস্থিত সন্মানীয় ডিগনিটাৰিজ আৰু দুলীয়াগাঁও ৰাইজবাসী আৰু দুলীয়া ডেকাৰ গ্ৰুপ আৰু মোৰ স্কুলীয়া বন্ধু বুলবুল গগৈ মৃণাল গগৈ আৰু মন্দিতা গগৈ তেওঁলোকে আজি মোক ইয়ালৈ নিমন্ত্ৰিত কৰাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ময়ো বহুত সুখী আজি ইয়াত উপস্থিত হয় ক্লাছ 10 আৰু ক্লাছ 12 ফৰ ষ্টুডেণ্টছ যোনে ছাকচেছফুলি তোমালোকে তোমালোকৰ পৰীক্ষাত সুনাম কঢ়িয়াই আনিছা আৰু মৃণালে যেনেকৈ কৈছে যে মই দিল্লীৰ পৰা আহিছোঁ কিন্তু মই দুলীয়াজনৰে ছোৱালী মই ইয়াতে পঢ়া মই অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰাই পাছ কৰা আৰু যেনেকৈ মৃণালে কৈছে যে মই জিঅ'লজি বিভাগত কাম কৰোঁ যেনেকৈ দুলীয়াজানখন বিখ্যাত অইল ইণ্ডিয়াৰ কাৰণে আৰু অইল ইণ্ডিয়া হ'ল বিখ্যাত আপোনাৰ পেট্ৰলিয়াম এণ্ড গেছৰ কাৰণে আৰু মোৰ ছাবজেক্টটোৱে হৈছে জিঅ'লজি য'ত মই আৰ্টছ ছায়েন্স বিভাগৰ আৰু য'ত মই পেট্ৰলিয়াম আৰু গেছৰ বিষয়ে এতিয়া পঢ়াওঁ বকলিয়াল ছাৰে আগতীয়াকৈ তোমালোকৰ নিজৰ লাইফ কেনেকৈ আগবঢ়াই নিব লাগে তেখেতে অলৰেডি কৈছে আৰু মোক বিশেষকৈ বুলবুল গগৈয়ে তেওঁ মোক কৈছে যে মই ক্লাছ 10 আৰু 12ৰ ল'ৰা ছোৱালীবিলাকক অকণমান কেনেকৈ তেওঁলোকে কি ছাবজেক্ট ল'লে ভাল হ'ব সেই বিষয়ে অলপ ক'ব লাগে তো প্ৰথমতে মই ক্লাছ 10 তোমালোকে যোনে ক্লাছ 10ৰ পৰীক্ষা পাছ কৰিছা এতিয়া তোমালোকে ভাবিছা চাগে মই কোনটো ষ্ট্ৰীম ল'লে ভাল হ'ব আৰ্টছ ল'ম নে ছায়েন্স ল'ম নে কমাৰ্চ তো ক্লাছ 9-10তে আমি আমাৰ কেৰিয়াৰ আমি কি কৰিব বিচাৰিছোঁ সেইটো যদি তোমালোকে সঠিক কৰি লোৱা তেতিয়া আমি ছাবজেক্টবোৰ ল'বলৈ আমাৰ সুবিধা হয় যে আজিৰ পৰা 7 বছৰ 8 বছৰ পিছত মই কি হ'ব বিচাৰিছোঁ সেইটো যদি তোমালোকে এতিয়াই বুজি লোৱা তেতিয়া তোমালোকৰ ছাবজেক্টবোৰ বাছি ল'বলৈ সুবিধা হ'ব আৰু মই মোৰ ফালৰ পৰা মই এইটো ক'ব বিচাৰোঁ যে ক্লাছ 10 তোমালোকে যেতিয়া আৰ্টছ ছায়েন্স বা কমাৰ্চ চুজ কৰিবা যিবিলাকে ধৰা এডমিনিষ্ট্ৰেটিভ লাইনত পিছলে দেশক ছাৰ্ভিচ কৰিব বিচাৰা তেতিয়া তোমালোকে ধুনীয়াকৈ আৰ্টছ ছাবজেক্ট লৈ কম্পিটিটিভ এক্সাম দিব লাগিব আৰু মই পাৰ্চনেলি তোমালোকক এইটো ক'ব পাৰোঁ যদি তোমালোকে ছায়েন্স লোৱা সায়েন্স ল'লে এইটো নহয় যে অকল মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়িব লাগে সায়েন্স ল'লে আমাৰ বহুত সুবিধা হয় ডিগ্ৰীত তোমালোকে সায়েন্সৰ পৰা আৰ্টছলৈও তোমালোকে কনভাৰ্ট কৰিব পাৰা বা কমাৰ্চলৈও আহিব পাৰা কিন্তু তোমালোকে যদি আৰ্টছ লৈ পঢ়া সায়েন্স ভাল লাগিলেও পিছত তোমালোকে সায়েন্সত এডমিশ্যন ল'বলৈ নোৱাৰা বা অকমান দিগদাৰ হয় সেইকাৰণে অকমান কষ্ট কৰি হ'লেও তোমালোকে যদি 11-12 সায়েন্সত পঢ়া
তোমালোকে আৰ্টছত পঢ়িবতো পাৰিবাই, কিন্তু বহুত নতুন নতুন ছাবজেক্ট ল'বলৈ ক্লাছ 12 ছায়েন্সত পাছ কৰিলে ভাল। আৰু ক্লাছ 12ৰ এতিয়া যোনে হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰ্টছ ছায়েন্স কমাৰ্চ, তোমালোকৰ কাৰণে আজিকালি ট্ৰেডিশ্যনেলি আমি BA BSc BCom পঢ়োঁ, কিন্তু আজি ভাৰতবৰ্ষত স্কিল ইণ্ডাষ্ট্ৰী, তোমাৰ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ এইবিলাকত বেছি গুৰুত্ব দিয়া যায়, য'ত বহুত ধৰণৰ ছাবজেক্ট আছে, যেনেকৈ তোমাৰ AI, মেচিন লাৰ্ণিং, ডাটা চায়েন্সেছ, ঠিক তেনেকৈ জিঅ' ইনফৰ্মেটিক্স, ৰিম'ট চেন্সিং, GIS, এইবিলাক লাইনত পঢ়িলে আজিকালি নতুন চাকৰি বহুত আছে। এইবোৰ লাইনত তোমালোকে যিয়ে ছাবজেক্ট নোলোৱা লাগে আজিৰ যুগত, য'ত ইণ্টাৰনেট চবৰ তোমালোকৰ হাতে হাতে আছে, তোমালোকে অকণমান কেৰিয়াৰ কাউন্সেলিং যদি অকণমান লোৱা, আজিকালি অনলাইন বহুত ফ্ৰী ছেশ্যন আছে, তোমালোকে অকণমান তোমালোকৰ এইম যে তোমালোকে কি হ'ব বিচাৰিছা সেইটোৰ ওপৰত যদি অকণমান তোমালোকে অধ্যয়ন কৰা বা কাৰোবাৰ লগত তোমালোকে কাউন্সেলিং ছেশ্যন লোৱা, তেওঁলোকে তোমালোকক বহুত সহায় কৰিব পাৰিব। কিবা ছাবজেক্ট লোৱাৰ আগতেই অকণমান ৰিচাৰ্চ কৰি ল'লে ভাল হ'ব, কাৰণ আমি যেতিয়া পঢ়িছিলোঁ আমাৰ সেইটো সময়ত ইণ্টাৰনেটো নাছিলে আৰু মা দেউতাৰহঁতৰো ইমানখিনি আমাক এডভাইচ দিবলৈ তেওঁলোকেও ইমানখিনি নাজানিছিলে। এতিয়া যিহেতু আমি দেখিছোঁ, আৰু সেইকাৰণে অকণমান ছাবজেক্ট চুজ কৰাটো অকণমান খেলি মেলি হ'লে পিছত কিবা এটা কৰিম বুলি ভাবিলে সেইটো নহয়গৈ। আৰু মই পেৰেণ্টছবিলাককো ক'ব বিচাৰোঁ যে আপোনালোকে ইজন সিজনৰ লগত কম্পেয়াৰ নকৰি নিজৰ ল'ৰা ছোৱালীৰ কোনটো ছাবজেক্টৰ ওপৰত তেওঁ বেছি ভালকৈ পঢ়িব পাৰে সেইটোৰ ফালেই যদি আপোনালোকে আগবঢ়াই নিয়ে, তেওঁলোকে বহুত ভাল নাম কৰিব। কাৰণ আজিকালি অকল পঢ়াই নহয়, খেলাটো আপোনালোকে খেলাৰো ছাবজেক্ট আছে, যেনেকৈ স্পৰ্টছ মেনেজমেণ্ট, স্পৰ্টছ ছায়েন্সেছ, এনেকুৱা ধৰণৰ বহুত ছাবজেক্ট আজিকালি আছে। আৰু গভৰ্ণমেণ্টেও আজিকালি স্পৰ্টছ কোটা দিয়ে, সেইটো হিচাপেও আপোনালোকে ল'ৰা ছোৱালী আগবঢ়াই লৈ যাব পাৰে। মোৰ নিজৰ ল'ৰা, মোৰ হাজবেণ্ড আৰু আমি দুইজনেই জিঅ'লজিষ্ট, কিন্তু মোৰ ল'ৰা তেওঁ অকণমান সংগীত জগতৰ লগত জড়িত। তেওঁ আমাক ক'লে যে আমি ভাবিছিলোঁ সি পঢ়িব ইঞ্জিনিয়াৰিং, কাৰণ ছায়েন্সত পাছ কৰিলে, সি ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ পাছ কৰিলে। পিছত সি আমাক ক'লে যে মই ফিজিক্স এইটো কাৰণেই লৈছিলোঁ, মা বোলে মই ছাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িম। ঠিক আছে, সি এতিয়া সেই ছাবজেক্টতো সি ভাল কৰিছে। তো মই এইটোকে ক'ব বিচাৰিছোঁ যে আপোনালোকেও আপোনাৰ নিজৰ ল'ৰা ছোৱালীক অকল ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটোৱেই নহয়, বহুত লাইন আছে। সেই কেৰিয়াৰ কাউন্সেলিং আপোনালোকেও এটেণ্ড কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালীৰ লগত। আৰু মোক যদি পাৰ্চনেলিও আপোনালোকে কিবা জানিব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰিব। মই ইয়াকে কৈ তোমালোক সকলোকে ক্লাছ 10-12 ষ্টুডেণ্টক once again I congratulate everyone. Thank you.